যদি মহাত্মা গান্ধীয়ে অহিংসা আন্দোলনৰ পথ বাছি নল'লেহেঁতেন তেন্তে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ৰূপটো কেনেকুৱা হ'লহেঁতেন মহাত্মা গান্ধীয়ে যদি অহিংসা আন্দোলনৰ পথ বাছি নল'লেহেঁতেন তেন্তে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ৰূপটো সম্পূৰ্ণ বেলেগ হ'লহেঁতেন কাৰণ ভাৰতীয় বিপ্লৱীসকলৰ নেতৃত্বত তেতিয়া হিংসাত্মক আন্দোলন বেছি হ'লহেঁতেন যাৰ ফলত আন্দোলনটোৰ ৰং সম্পূৰ্ণৰূপে বেলেগ হ'লহেঁতেন আৰু এনে ক্ষেত্ৰত হিংসা দমন কৰিবলৈ ব্ৰিটিছ চৰকাৰে বহুত বেছি কঠোৰ হ'লহেঁতেন যাৰ ফলত জালিয়ানৱালা বাগৰ দৰে ভয়ংকৰ হত্যালীলা সদায় সংঘটিত হৈ থাকিলহেঁতেন আনহাতে মহাত্মা গান্ধীয়ে যদি অহিংসা আন্দোলনৰ পথ বাছি নল'লেহেঁতেন তেন্তে ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেজৰ নৈ আৰু বহুত বেছি বৈ গ'লহেঁতেন যাৰ ফলত বহুতো মহিলা বিধৱা হৈ গ'লহেঁতেন আৰু বহুতো সন্তান মাওৰা হৈ গ'লহেঁতেন ইফালে মহাত্মা গান্ধীয়ে যদি অহিংসা আন্দোলনৰ পথ বাছি নল'লেহেঁতেন তেন্তে ভাৰতৰ স্বাধীনতা সংগ্ৰামত ব্ৰিটিছে ভাৰতক আৰু বেছি বিভাজন কৰিলেহেঁতেন যাৰ ফলত বৰ্তমান পাকিস্তানৰ দৰে বিভাজিত দেশৰ সংখ্যা বহুত হ'লহেঁতেন আনহাতে মহাত্মা গান্ধীয়ে যদি অহিংসা আন্দোলনৰ পথ বাছি নল'লেহেঁতেন তেন্তে ভাৰতৰ অহিংসা নীতি বিশ্বজুৰি বিয়পি নপৰিলেহেঁতেন আৰু ভাৰতীয় সমাজত অহিংসা আৰু সত্যাগ্ৰহৰ প্ৰভাৱ বহুত বেছি কম হ'লহেঁতেন